নমস্কাৰ, জয় শ্ৰীৰাম এষ্ট্ৰজ্ঞানৰে আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আলোচনা কৰিবলৈ ওলাইছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। বিষয়টো হ'ল শনিবাৰে জন্ম হোৱা জাতক জাতিকা বৰ্ণ কেনেধৰণৰ হয় সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। শনিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। শনিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰনো কেনেকুৱা হয়। শনিবাৰে জন্ম তেওঁলোক যিসকলৰ জন্ম হয় তেওঁলোক খামখেয়ালী, ভাৱপ্ৰৱণ আৰু কল্পনাপ্ৰিয় হয়। এওঁলোকে নিজৰ যুক্তিবাদ আৰু কাৰ্যকৰী শক্তিৰ দ্বাৰা পৰম শত্ৰুক জয় কৰি নিজৰ আয়ত্তলৈ আনিব পাৰে। এওঁলোকে শত্ৰুক পৰাজিত কৰিব পাৰে। শনিবাৰে জন্ম হোৱা জাতক জাতিকাবোৰে ধীৰ স্থিৰ হয়, কৰ্তব্যপৰায়ণ আৰু প্ৰাচীনপন্থী হ'লেও কিন্তু সময় বিশেষে চঞ্চল আৰু সংস্কাৰপন্থী হয়। এওঁলোকে বহু যোগ্যতাৰ অধিকাৰী হয়। এওঁলোকে শিক্ষিত হয়। চিকিৎসা, সাহিত্যিক, কল কাৰখানা আদিৰ ক্ষেত্ৰত যোগ্য ব্যক্তিৰ খ্যাতি অৰ্জন কৰে। সৌভাগ্য দুৰ্ভাগ্য বেছিভাগেই কৃতকৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। এওঁলোক প্ৰৌঢ় বয়সত সাংসাৰিক পৰিৱেশ আৰু শান্তি ভাল নহয়। এওঁলোকৰ ল'ৰাকালতে অৰ্থকষ্ট, গুৰুজন হানি, বিদ্যাৰ্জনত বাধা বিঘিনি, এওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত বাধা বিঘিনি আহে। তথাপিতো যদি সেই সময়খিনি অতিক্ৰম কৰিব পাৰে তেতিয়াহ'লে ভাল ফলাফল লাভ কৰে। শ্লেষ্মা আৰু পিত্তজনিত ব্যাধি প্ৰবল হয়। এবাৰ দুবাৰ দুৰ্ঘটনাতো পতিত হ'ব পাৰে, কিন্তু এওঁলোক দীৰ্ঘায়ু হয়। ইমান পাৰে শনিবাৰে জন্ম হোৱা জাতক জাতিকাৰ ভাগ্যচক্ৰ কেনেকুৱা শুনিলে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'ব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আপোনাৰ জীৱনটো সুখময় মংগলময় হওক। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।